গুড মৰ্নিং। আমাৰ ইয়াত প্ৰচণ্ড গৰম দিছে। গৰমত কালি শুব পৰা নাই আৰু ইয়াত গৰমৰ কাৰণে মুখত গুটি চুটি ওলাই গৈছে, স্কিন পুৰা দহি গৈছে, পুৰা ঘামচিয়ে মোৰ একদম গাত চামনি মাৰিছে। সেইকাৰণে ভাত বনাব গ'লে ভয়ে লাগে, কিন্তু পেটেটো নামানে। সেইকাৰণে আমি এসাঁজ বনাওঁ, বেছিকৈ বনাই থওঁ আৰু 3 সাঁজ খাওঁ। মানে ৰাতিপুৱাও খাওঁ, ৰাতিও খাওঁ আৰু সেইটো ভাত তাৰ পিছদিনাখনো আমি খাওঁ। এয়া চাওক বন্ধুসকল, এইটো পঁইতা ভাত হয়। পানী দি পেলাই ভাত মই থৈ দিছিলোঁ, গামলাতে পানী দি পেলাই এনেকৈ ভাত থৈ দিছিলোঁ। তো এতিয়া আমি এইটোৱে দি নাস্তা কৰিম। এইটো পিঁয়াজ অকণ ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াত লৈছোঁ শুকান জলকীয়া, নিমখ দিছোঁ। তাৰপিছত আলু চালু ভাজিলে ভালেই লাগে, কিন্তু মোৰ ভাজিবলৈ বৰ এলাহ লাগি আছে, সেইকাৰণে নাই ভাজা। আমাৰ মাইনায়ো খাই আছে। এয়া মাইনা কি খাইছা? পঁইতা ভাত। তাই খুব ভাল পায়, ৰাতিপুৱা কালিও খাইছিলে। তো মোক কৈ আছিলে, অ' মা মোৰ কাৰণে পানী দিয়া ভাত আছেনে নাই, আজিও খাম মই। তো কৈছোঁ খা, গাটো শীতল পৰিব। তো পানী দিয়া ভাতটো খাব লাগে, কিন্তু প্ৰব্লেম এটাই, শকত মানুহখিনিয়ে খালে মানে আৰু শকত হৈ যায়, দেহটো ফুলি যায়, নাজানো বা কিয়। তো সেইকাৰণে ভয়, বাকী চব ঠিকেই আছে। মোৰ পানী দিয়া ভাত খাবলৈও, আগতে পঁইতা ভাত মই এনে বেয়া পাওঁ, কিন্তু দেহাটোৰ কাৰণে মই খাব লগা হৈছে। পূৰা ঘামচিয়ে গৰম বহি যোৱাৰ নিচিনা হৈছে। তো সেইকাৰণে মই পানী দিয়া ভাতটো খাইছোঁ। আৰু কালি ৰাতি আমাৰ মাংস আনিছিলে, মাংসটো এতিয়া নাখাওঁ বুলি কাৰণে মই মাংসখিনি উতলাই এনেকৈ থৈ দিছোঁ। মাংসটো খাবলৈ মন যোৱা নাই, প্ৰচণ্ড গৰমৰ কাৰণে মাংস চাংস খাবলৈ মন যোৱা নাই। মই মাংস এয়া গৰমাই উতলাই থৈ দিছোঁ। মানে 2 ভাগত আছে। মাইনাই যে জলকীয়া নাখায়, জলকীয়া নোহোৱাকৈ মাংস আছে, আৰু জলকীয়া দিয়া মাংসখিনি আমাৰ কাৰণে। তো এনেকৈ থৈ দিছোঁ। সেইটো দুপৰীয়া সাজত খালে খাব, নাখালে এনেকৈ থাকিব। আৰু তুমি খাবা? আমাৰ মাইনাই খাব বোলে। তো গৰমত পঁইতা ভাত খালে দেহাটো শীতল পৰে আৰু প্লাছ কষ্টও নহয়, খাবলৈ বেয়া নালাগে। ইয়াত যদি অলপ মাছ চাছ হোৱা হ'লে, এতিয়া আমি এনেকুৱা হৈছে, আমি মাছ কেতিয়া খাইছিলোঁ পাহৰিয়ে গৈছোঁ। লাহে লাহে মাছ খোৱা বাদেই দিছোঁ। হয়তো বছৰেকত 2বাৰ বা এবাৰ মাছ খোৱা হয় চাগে, তথাপি এতিয়া সোৱাদ নোহোৱা হৈ গৈছে। নেখাওঁতে যে সোৱাদেই মানে নেপাওঁ মাছৰ। তো খালে অকণমান মাংসটোৱে, লোকেল চিকেনটোৱে খাওঁ, বাকী একো নাখাওঁ। তো আমাৰ তেনেকৈ মানে এতিয়া আমি নিৰামিষ ভোজীৰ নিচিনা হৈ গৈছোঁ। খুব নিৰামিষ চব্জি আৰু দালিটো আমাৰ বেছি চলে। মাছটো কাটছিতেহে খাওঁ মানে। তো মই কাঁইট থকা মাছ একেবাৰে খাবও নোৱাৰোঁ, আৰু বাচিবলৈ বৰ বেয়া লাগে। আমাৰ মাইনাই কিন্তু মাছ খাবলৈ ভালেই পায়, কিন্তু মোৰ খুব ভয় লাগে। তাই কি ধুনীয়াকৈ টুক কৰি চাওক, পানী দিয়া ভাত খাই আছে, অকণ পিঁয়াজ খাইছে আৰু ভাত অকণ খাই আছে। ভাতৰ লগত পিঁয়াজ কি ধুনীয়াকৈ খাই আছে। পঁইতা ভাতৰ জুতি ন, খুব ভাল লাগে। গানটো জানো কি আছিলে পাহৰিয়ে গ'লোঁ, কিন্তু ইয়াৰ লগত গৰৈ চৰৈ পিটিকা হ'লে মানে খুব ভাল লাগে খাবলৈ। কিন্তু কৈছোঁ নহয়, মাছ আমি খোৱা এৰি দিয়া নিচিনাই হৈছে। বহুত দিন হ'ল মাছ চাছ খোৱা নাই। তো বন্ধুসকল, আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব এটা দিবলৈ নাপাহৰিব।